নিৰ্বাচনৰ সময়ছোৱাত আপুনি যেহেতু গোটেই চৰকাৰখনৰ 5 বছৰীয়া কাৰ্যকালৰ এটা খতিয়ানো ৰাইজক দিব তাৰ বিৰুদ্ধে তেওঁলোকেও কিবা কিবি কথা ক'ব কিন্তু মূলতঃ দেখা গৈছে যে চিনাকি অচিনাকিৰ বিষয়টো আপুনি যেটো বিষয় পেশ কৰিছে মই কবাত কিছুমান ভাষণত অলপ অচিনাকি বুলি কওঁ কাৰণ হিনাখন শহীদ বেদীৰ উদ্বোধন আছিলে মৰ্যাদা ৰক্ষা কৰি ভাষণ দিব লাগে হিদিনাখন মই অচিনাকি মানুহ বুলি কলো এটা মোক খুদি আছে অচিনাকি মানুহ কোন বাংলাদেশী বিলাকে অচিনাকি ডাইৰেক্ট কৈ দিলে হল ইমান মই ভাষা লগাই থকা মানুহ নহয় কিন্তু জাতীয় শহীদৰ এটা বিনম্ৰ অনুষ্ঠান শব্দটো ভাল শব্দ এটা ব্যৱহাৰ কৰিলে ভাল হয় কাৰণে অচিনাকি বুলি কৈছিলো কিন্তু মইতো কাকো ভয় নকৰো অচিনাকি মানে কোন বাংলাদেশী বিলাকে অচিনাকি সিধা কথা গতিকে তাত একো ভয় খাবলগীয়াটো একো নাই না মোৰ ওপৰত কোনবাই কোৰ্টত কেছ কৰিব না মই কেছক ভয় খাম নিৰ্বাচনৰ সময়ছোৱাত আপুনি যেহেতু গোটেই চৰকাৰখনৰ 5 বছৰীয়া কাৰ্যকালৰ এটা খতিয়ানো ৰাইজক দিব তাৰ বিৰুদ্ধে তেওঁলোকেও কিবা কিবি কথা ক'ব কিন্তু মূলতঃ দেখা গৈছে যে চিনাকি অচিনাকিৰ বিষয়টো আপুনি যেটো বিষয় পেশ কৰিছে মই কবাত কিছুমান ভাষণত অলপ অচিনাকি বুলি কওঁ কাৰণ হিনাখন শহীদ বেদীৰ উদ্বোধন আছিলে মৰ্যাদা ৰক্ষা কৰি ভাষণ দিব লাগে হিদিনাখন মই অচিনাকি মানুহ বুলি কলো এটা মোক খুদি আছে অচিনাকি মানুহ কোন বাংলাদেশী বিলাকে অচিনাকি ডাইৰেক্ট কৈ দিলে হল ইমান মই ভাষা লগাই থকা মানুহ নহয় কিন্তু জাতীয় শহীদৰ এটা বিনম্ৰ অনুষ্ঠান শব্দটো ভাল শব্দ এটা ব্যৱহাৰ কৰিলে ভাল হয় কাৰণে অচিনাকি বুলি কৈছিলো কিন্তু মইতো কাকো ভয় নকৰো অচিনাকি মানে কোন বাংলাদেশী বিলাকে অচিনাকি সিধা কথা গতিকে তাত একো ভয় খাবলগীয়াটো একো নাই না মোৰ ওপৰত কোনবাই কোৰ্টত কেছ কৰিব না মই কেছক ভয় খাম নিৰ্বাচনৰ সময়ছোৱাত আপুনি যেহেতু গোটেই চৰকাৰখনৰ 5 বছৰীয়া কাৰ্যকালৰ এটা খতিয়ানো ৰাইজক দিব তাৰ বিৰুদ্ধে তেওঁলোকেও কিবা কিবি কথা ক'ব কিন্তু মূলতঃ দেখা গৈছে যে চিনাকি অচিনাকিৰ বিষয়টো আপুনি যেটো বিষয় পেশ কৰিছে মই কবাত কিছুমান ভাষণত অলপ অচিনাকি বুলি কওঁ কাৰণ হিনাখন শহীদ বেদীৰ উদ্বোধন আছিলে মৰ্যাদা ৰক্ষা কৰি ভাষণ দিব লাগে হিদিনাখন মই অচিনাকি মানুহ বুলি কলো এটা মোক খুদি আছে অচিনাকি মানুহ কোন বাংলাদেশী বিলাকে অচিনাকি ডাইৰেক্ট কৈ দিলে হল ইমান মই ভাষা লগাই থকা মানুহ নহয় কিন্তু জাতীয় শহীদৰ এটা বিনম্ৰ অনুষ্ঠান শব্দটো ভাল শব্দ এটা ব্যৱহাৰ কৰিলে ভাল হয় কাৰণে অচিনাকি বুলি কৈছিলো কিন্তু মইতো কাকো ভয় নকৰো অচিনাকি মানে কোন বাংলাদেশী বিলাকে অচিনাকি সিধা কথা গতিকে তাত একো ভয় খাবলগীয়াটো একো নাই না মোৰ ওপৰত কোনবাই কোৰ্টত কেছ কৰিব না মই কেছক ভয় খাম